5G ফোন স্মাৰ্টফোনটো হয় আণ্ডাৰ 10,000 10,000ৰ ভিতৰত পাব পৰা 5G ফোন মানে কেইটামান একদম কম দাম 10,000ৰ ভিতৰত বেছি টকা নহয় 10,000 চ' বলক চাই লওঁ আমি 10,000ৰ ভিতৰত পাব পৰা 5G ফোন মানে কেইটামান ঠিক আছে চ' এইটো আহিলে আপোনাৰ চেমচাঙৰ আহিলে এইটো চেমচাং এনেইতো চেমচাঙৰ নাম মোবাইলবোৰ বহুত দামেই হয় তো যিয়ে নহওক চেমচাঙৰ গেলেক্সি এইটো M14 আৰু ঠিক আছে আৰু এইটো ফোন দেখিছে আৰু এইটো ফোনৰ দাম হ'ল আপোনাৰ 8,800 টকাত পাই যাব এইটো ফ্লিপকাৰ্টত মানে ফ্লিপকাৰ্টত অনলাইনত পাই যাব 8,800 টকাত ঠিক আছে এইটো চেমচাং গেলেক্সি M14 আৰু ইয়াৰ ডিটেইলছখিনি লিখা আছে আপোনাৰ ঠিক আছে 64GB হ'ল আপোনাৰ ষ্ট'ৰেজ মানে ইণ্টাৰনেল মেমৰি 64GB থাকিব এণ্ড তাৰপিছত ডিছপ্লে আছে লিখা আছে 6.6 ইঞ্চি LCD পেনেল ডিছপ্লে হয় ফুল ডি ৰিজলিউশ্যন আছে আৰু বেটাৰী হ'ল আপোনাৰ 6,000 মেগাৱাট ভাল বেটাৰী বেকআপ আছে ঠিক আছে বেটাৰী এণ্ড গ্ৰেট কেমেৰা ঠিক আছে চ' এইটো আছিল চেমচাঙৰ এইটো M14 ঠিক আছে 8,800 টকা চ' গাইজ কেনেকুৱা লাগিছে মানে ফোনটো নিশ্চয় জনাব 8,800 টকাৰ বেয়া ফোন নহয় 5G ফোন চেমচাঙৰ ভাই ব্ৰেণ্ডেড মাল যে নহওক এইটো আছিল আপোনাৰ চেমচাঙৰ দ্বিতীয়টো আহিলে আপোনাৰ নেক্সটটো আহিলে আপোনাৰ এইটো প'ক' M6 প'ক' হয় প'ক' M6 Pro হয় ঠিক আছে আৰু এভেইলেবল মানে এইটো দাম হ'ল আপোনাৰ 9,499 টকা মানে 9,000 টকা অন ফ্লিপকাৰ্ট মানে অনলাইনত ঠিক আছে ইয়াৰ আছে 4GB ৰেম আছে 128GB ইণ্টাৰনেল মেমৰি আছে মানে ঠিক আছে চ' এইটো আছিল প'ক' 8 পোৱাৰ্ড বাই কোৱালকম স্নেপড্ৰেগন 4 জেনেৰেশ্যন এইটো কি হয় কি বুলি কয় এইটো প্ৰচেছৰ তাৰপিছত 2 চিপছেট এইবিলাক আছে আৰু বেটাৰী হ'ল ইয়াৰ আপোনাৰ 5,000 মেগাৱাট বেটাৰী ঠিক আছে চ' এইটো আছিল আপোনাৰ প'ক' M6 Pro ঠিক আছে এইটো আছিল তাৰপিছত নেক্সটটো আহিলে আপোনাৰ এইটো প'ক' M6 এইটো এভেইলেবল 8,999 টকা 4G ৰেম এণ্ড 28GB ষ্ট'ৰেজ চেম মোটামুটি এইটো 9,000 টকাত পাব এইটো প'ক' M6 ইয়াতে ডিটেইলছখিনি লিখা আছে আপোনাৰ 6,100 প্লাছ প্ৰচেছৰ আছে তাৰপিছত 50 মেগাপিক্সেল কেমেৰা তাৰপিছত এইবিলাক আছে আৰু পঢ়ি ল'ব ঠিক আছে চ' এইটো আছিল প'ক' M6 তাৰপিছত আহিলে আপোনাৰ বুলি ক'লে এইটো আহিলে আপোনাৰ লাভাৰ হয় এইটো লাভা ইউভা ইজ এভেইলেবল এট আপোনাৰ 9,999 টকা মানে 10,000 টকাত পাই যাব এইটো লাভাৰ হয় 64GB আপোনাৰ ইণ্টাৰনেট মেমৰি হ'ব এইটো ঠিক আছে অনলাইনৰ পাই যাব আপোনাৰ 10,000 টকা মোটামুটি 9,999 এইটো আছিল লাভা আৰু এইটো হ'ল লাভা 5G ফোন ইয়াৰ ডিটেইলছখিনি লিখা আছে এইবিলাক বেটেৰী হ'ব আপোনাৰ 5,000 মেগাৱাট বেটাৰী ঠিক আছে লাভা ঠিক আছে লৈ ল'ব পাৰে আৰু কোনটো ভাল লাগিলে অভিয়াছলি আপুনি কমেণ্ট কৰি জনাব চ' সেইটো আহিলে এইটো বেলেগ নেক্সটটো আহিলে আপোনাৰ এইটো লাভা ব্লাছ ব্লেজ নে ব্লাছ কয় যিয়ে নহওক এইটো লাভা ব্লেজ এণ্ড এইটো আপোনাৰ দামটো হ'ল আপোনাৰ 8,999 টকা 4G ৰেম হয় 4GB ৰেম ঠিক আছে ফ্লিপকাৰ্টৰ অনলাইনত পাই যাব আপোনাৰ 9,000 টকা মোটামুটি টকা কম 8,999 ঠিক আছে চ' এইটো আৰু ইয়াৰ বেটাৰী হ'ল আপোনাৰ 5,000 ঠিক আছে 5,000 বেটাৰী লোৱা 5G ফোন তো লাভা চ' এইকেইটা আছিলে আপোনাৰ ফোন কেইটামান মানে 5,000 টকাত 5,000 নহয় 10,000 টকাৰ ভিতৰত পাব পাৰে কেইটামান 5G ফোন মানে ঠিক আছে চ' ফোনকেইটা আপোনাৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব কোনটো ফোন ভাল লাগিছে অভিয়াছলি আৰু কমেণ্ট কৰি জনাব পাৰে ঠিক আছে মই একবাৰ ৰিপিট কৰিছোঁ পুনৰবাৰ ৰিপিট মানে 5G ফোন আণ্ডাৰ 10,000 চ' নম্বৰ 1 আছিল এইটো চেমচাং গেলেক্সি এইটো M14 হয় ইয়াৰ ডিটেইলছখিনি অলৰেডি ডিছকাছ কৰিলোঁ চ' অভিয়াছলি ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব ডিটেইলছবিলাক ঠিক আছে চ' 8,000 টকাত পাই যাব এইটো অনলাইন এইটো আছিলে চেমচাং গেলেক্সি M14 Pro হয় এইটো চেমচাং গেলেক্সি দুটা পালোঁ আৰু এটা এইটো প'ক' M6 Pro হয় এইটো প'ক' M6 Pro তাৰপিছত আছিলে আপোনাৰ এইটো প'ক' M6 এইটো এটা আছিলে Pro এইটো আৰু বেলেগ আৰু ইয়াৰ দামটো বেলেগ ইয়াৰ 8,999 টকা আৰু সেইটো আছিল কিবা এটা চামথিং পঢ়ি ল'ব ঠিক আছে তাৰপিছত আৰু তাৰপিছত আহিলে প'কৰ পিছত আহিলে এইটো আপোনাৰ লাভা ইউভা হয় এইটো 9,999 টকা এণ্ড তাৰপিছতে আছিলে লাভা এইটো ব্লেজ হয়
আৰু ইয়াৰ দামটো আপোনাৰ 8,999 টকা ঠিক আছে চ' তাৰপিছত আৰু এটা লাষ্ট ওৱান নাই আৰু এইটোৱে আছিলে লাষ্ট ওৱান চ' গাইজ এইখিনি আছিলে আপোনাৰ ফোন কেইটামান ফোন 5G ফোন মানে 10,000 টকাত পাব পৰা কেইটামান 5G ফোনৰ নাম ঠিক আছে চ' গাইজ যেন হওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল চাল পালে চ' লাইক চাইক কৰি দিব গাইজ ডু লাইক এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে চ' গাইজ ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ চ' নেক্সট ভিডিঅ' সোনকালে লগ পাওঁ চ' টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'